নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্নিগ্ধাছ কিটচেন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে কলপচলাৰ এটি বিশেষ ৰেচিপি লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বলক পলম নকৰি আৰম্ভ কৰোঁ। প্ৰথমে বাৰীৰ পৰা পচলা এটা কাটি আনি তাক মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া কাটি লোৱা পচলাখিনি আৰু অলপ সূক্ষ্মতম ৰূপ দিবৰ কাৰণে এনেদৰে গিলাচ এটাৰে হেঁচি আৰু অধিক মিহি কৰি ল'লোঁ। আপোনালোকে ইয়াৰ বাবে গ্ৰাইণ্ডাৰ বা মিক্সিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া ৰেচিপিটোৰ কাৰণে মই মিহিকৈ কাটি লৈছোঁ পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্ট, এয়া ধনিয়া গুড়ি, জিৰা গুড়ি আৰু চকলকৈ আলু কাটি লৈছোঁ। এইফালে চয়াবিন লৈছোঁ। চয়াবিন 5 মিনিটমান সময় পানীত তিয়াই থৈছোঁ আৰু আপোনালোকে চাব যে যদি চয়াবিনখিনি এনেদৰে কোমলি যায় তেতিয়াহ'লে পানীৰ পৰা তুলি আঁতৰ কৰি ল'ব। চয়াবিনখিনিত টমেটো চচ আৰু ৰেড চিলি অকণমান লগাই লৈছোঁ। এতিয়া কেৰাহীৰ পকা তেলত জিৰা এচামুচ আৰু ধনিয়া এচামুচ দি মই আলুখিনি ইয়াতে ফ্ৰাই কৰি ল'ম। এনেদৰে ফ্ৰাই কৰিলে আলুৰ টেষ্টটো বিৰাট সুন্দৰ হৈ উঠে আৰু সুগন্ধটো, আলু ফ্ৰাই কৰা যিটো সুগন্ধ সেইটো চাৰিওফালে বিয়পি পৰে। খাবলৈ বিৰাট ভাল লাগে। আপোনালোকেও যদি কেতিয়াবা আলু ফ্ৰাই কৰে তেতিয়াহ'লে জিৰাৰ লগত বা ধনিয়াৰ লগত এনেদৰে ফ্ৰাই কৰি পেলাই খাব পাৰে। এতিয়া মই ইয়াতে নিমখ আৰু হালধি দিছোঁ আৰু ভালদৰে আলুখিনি লৰাই অকণমান সিজিবলৈ দিছোঁ। এয়া দেখিলে মোৰ আলু ফ্ৰাই কৰা হৈ গৈছে। ইতিমধ্যে মই সেইখিনি কাঢ়ি লৈছোঁ আৰু ইয়াৰ পিছত চয়াবিনখিনি আনি মই ফ্ৰাই কৰি লৈছোঁ। আলুৰ দৰে একেই মেথড ব্যৱহাৰ কৰি মই চয়াবিনখিনি ফ্ৰাই কৰি লৈছোঁ আৰু আপোনালোকে দেখিছে যে চয়াবিনখিনিত চচ আৰু ৰেড চিলি সানি লোৱাৰ কাৰণে এটা উজ্জ্বল ধুনীয়া ৰং আহিছে। আপোনালোকে দেখিছে ইতিমধ্যে আলু আৰু চয়াবিন ফ্ৰাই কৰা হৈ গৈছে আৰু এতিয়া পুনৰ কেৰাহীত তেল গৰম কৰি তাতে পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ আৰু তাতে কাটি লোৱা জলকীয়াখিনি দি দিছোঁ আৰু কাটি লোৱা সেই পচলাখিনিও আমি ভাজি লৈছোঁ। নিমখ আৰু হালধি আপোনালোকে আন্দাজমতে দিব আৰু পচলাখিনি ভালদৰে লৰাই ফ্ৰাই কৰি ল'ব। পচলাখিনি সিজিবলৈ আৰম্ভ কৰিছে। এতিয়া আগতেই ফ্ৰাই কৰি ৰখা আলুখিনি আৰু চয়াবিনখিনি পচলাৰ লগত যোগ কৰি পৰিৱেশনৰ কাৰণে ৰেডি কৰা হৈছে। ইতিমধ্যে পচলাৰ ভাজি ৰেডি হৈ গৈছে। একেবাৰে মাংসৰ দৰেই টেষ্ট আহিছে। আপোনালোকেও চয়াবিন আৰু আলুৰ সৈতে এনেদৰে পচলা ৰান্ধি খাই চাব পাৰে আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ইমানেই আছিল। পচলাৰ ভাজিৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহোঁ তেতিয়াহ'লে। ধন্যবাদ।